নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো আজি আমি পুনৰবাৰ ক্লাস 6 ৰ যেটো কৰিছা আহা ওয়ার্ক ইট আউট 6.4 এই অংক চাৰিটা কৰিম তোমালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰতে শেয়াৰ কৰি দিবা তোমালোকৰ এই আয়তৰ কালি উলোৱা কনসেপ্টটো একদম মই ক্লিয়াৰ কৰি দিম আৰু প্ৰথম বস্তুলৈ চোৱা আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ হৈছে কিমান 20 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য কিমান ঠিক আছে এতিয়া এই কনসেপ্টটো বুজাৰ আগতে ইকুৱেশ্যনটো সলিউশন কৰাৰ আগতে তোমালোকে আয়তৰ কালি কেনেকৈ ওলাই হেতু জানি লোৱাটো আৱশ্যক আহাতেন্তে আমি আয়তৰ কালি মানে কি জানো তাৰ পিছত এই কুৱেশ্যনটো এনসাৰ কৰিম তোমালোকে আগৰ ভিডিঅ'ত গম পাই আহিছা আয়তবোৰ সদায় এনেকুৱা ধৰণৰ যাৰ বিপৰীত বাহুবোৰ সমান এই বাহুটো এই বাহুৰ লগত সমান হ'ব আৰু এইযোৰ এটো বাহুৰ লগত কি হ'ব সমান হ'ব আমাক এই এটা উদাহৰণ লৈছো ধৰা হল এই আয়তৰ প্ৰস্থ কিমান আছে আমাৰ 4 মিটাৰ আছে আৰু দিশ কিমান মিটাৰ আছে দিশটো আছে 5 মিটাৰ এতিয়া এই আয়তৰ আমি কালি কেনেকৈ ওলাম এই কথাটো জানিব লাগিব আমি কালি কেনেকৈ ওলাম খালি আয়তৰ কালি পাব একদম সূত্ৰ এটা আছে এটো হয়তো কি দিশৰ লগত আপুনি কি পূৰণ কৰিব লাগিব প্ৰস্থ ঠিক আছে দিশ আৰু প্ৰস্থ পূৰণ কৰি দিলে কি হ'ব আমি আয়তৰ কালিটো পাম এতিয়া এই আয়তৰ আমাক কিমান দিয়া আছে দিশটো কিমান দিয়া আছে 5 মিটাৰ দিয়া আছে ঠিক আছে এটা প্ৰস্থটো কিমান দিয়া আছে 4 মিটাৰ গতিকে আমি এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 20 মিটাৰ স্কয়াৰ হ'ব বুজি পাইছা এটো নামৰি মানে মিটাৰৰ পৰা মিটাৰ পূৰণ কৰিলে মিটাৰ স্কয়াৰ হ'ব কিন্তু পৰিসীমা হলে মিটাৰ স্কয়াৰ লিখিব নালাগে ঠিক আছে পৰিসীমাটো বেলেগ এৰিয়া ক্যালকুলেশনটো বেলেগ যেটো আমি আগতে শিকিছো এবাৰ তোমালোকক কি দিছে কালি উলাব দিছে ঠিক আছে অকমান ভুল হৈছে এৰিয়া বুলি নকয়টো পেৰিমিটাৰ ঠিক আছে ইংৰাজীত পেৰিমিটাৰ বুলি কয় পেৰিমিটাৰ উলালে মিটাৰ স্কয়াৰ লিখিব নালাগে এতিয়া এই মিটাৰ স্কয়াৰ মানে কি এটোৱে হৈছে কি হ'ব মিটাৰ স্কয়াৰ কি হ'ব বৰ্গ মিটাৰ ঠিক আছে বৰ্গ মিটাৰক ইংৰাজীত কি কোৱা হয় মিটাৰ স্কয়াৰ বুলি কোৱা হয় এটো মনত ৰাখিবা তোমালোকে ঠিক আছে এতিয়া আমাক প্ৰশ্নটোলে চোৱা প্ৰশ্নটো আমাক কি দিয়া আছে প্ৰশ্নটো আমাক দিয়া আছে আয়তাকৃতিৰ বাগিচাৰ কালি 600 বৰ্গ মিটাৰ ঠিক আছে প্ৰশ্নটো দিয়া আছে আমাক কিমান 20 মিটাৰ আমি কি দিশটো নিৰ্ণয় কৰিব লাগিব এতিয়া আমি জানো যে ইতিমধ্যে আমি জানিলো আয়তৰ কালি উলোৱা সূত্ৰ কি দিশ পূৰণ প্ৰস্থ হয়নে এতিয়া আমাক দিশটো দিয়া আছে নেকি দিশটো দিয়া নাই গতিকে আমি দিয়া নাই যদি এনেকৈ দিশটো লিখি থৈ দিয়া আৰু এটো প্ৰস্থটো কিমান দি আছে 20 মিটাৰ গতিকে আমি ইয়াত কি 20 মিটাৰটো ইংৰাজীত মই এম বুলি লিখিছো তোমালোকে মিটাৰ বুলিও লিখিব পাৰিবা এতিয়া চোৱা কালি দিয়া আছে কালিটো আমাক কিমান দিয়া আছে 600 দিয়া আছে ঠিক আছে 600 টো তোমালোকে লিখি লোৱা ঠিক আছে না 600 মিটাৰ স্কয়াৰ আমাক দিয়া আছে এতিয়া তোমালোকে চোৱা যেহেতু এটো সমান চিন আছে নাই সমান চিন দেখিলে এই বস্তুখিনি আমি ইফালে আনিম এটো বস্তু ইফালে লিখিম ঠিক আছে চোৱা লিখিছো দিশ পূৰণ 20 মিটাৰ ইকুৱেল টু আমি 600 টো লিখিছো ঠিক আছে এটো সমান যেহেতু আমাক দিশটো লাগে ঠিক আছে এটোই আমাৰ দিশৰ লগত কি হৈছে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব ঠিক আছে এটো তোমাৰ বৰ্তমানৰ বাদ দিয়া এটো লিখিলে হ'ব পিছত লিখিলে হ'ব বিস্তু ইফালে লৈ আহা ৰেলে কি হৈ যাব ইয়াতে হৰণ হৈ যাব ঠিক আছে ইফালে কি থাকি গল দিশ থাকি গল হয়নে দিশ থাকি গল এতিয়া কাটা কাটি কৰা শূন্যৰ লগত শূন্য কাটি দিয়া ঠিক আছে 2 লগত এটা কি বাজাব 30 বাজাব গতিকে দিশ আমাৰ কিমান হ'ব দিশ আমাৰ হ'ব 30 মিটাৰ হ'ব মিটাৰ স্কয়াৰ নহব দেই কি হ'ব মিটাৰ হ'ব দিশ 30 মিটাৰ এতিয়া আমি এই দিশ যে 30 মিটাৰ পালো এটো উত্তৰমানৰ লগত মিলিছে নাই চাম চোৱা এটো দিয়া আছে না 30 মিটাৰ মিলিছে উত্তৰটো দিলাকে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰিম যদি আয়তাকৃতিৰ বৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 22800 বৰ্গ সেন্টিমিটাৰ তেন্তে বৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা এতিয়া ইয়াত আমাক পৰিসীমা যদিও নিৰ্ণয় কৰিব দিছে আমি ইয়াত দৈৰ্ঘ্যটো দিয়া আছে আয়তৰ ঠিক আছে বৰ্ডখনৰ
দৈৰ্ঘ্যটো দিয়া আছে কিন্তু প্ৰস্থটো আমি উলাই ল'ব লাগিব তাৰ আগতে তোমালোকক আয়তৰ পৰিসীমাৰ কনচেপ্টটো মই বুজাই দিছো আয়তৰ পৰিসীমা কি সূত্ৰ প্ৰয়োগ কৰি উলিওৱা হয় হেতু বুজি লোৱা তাৰ পিছত তোমালোকে এই প্ৰশ্নটো কৰিব পাৰিবা ঠিক আছে তোমালোকৰ সন্মুখত এটো এটা হৈছে আয়ত ইয়াত থাকে তোমালোকে ইতিমধ্যে জানিছা আয়তত কি থাকিব দিশ থাকিব আৰু প্ৰস্থ থাকে আৰু বিপৰীত বাহুবোৰ সমান হয় আয়তৰ আমি আয়তৰ কালি উলিওৱা সূত্ৰটো পালো দিশ পূৰণ প্ৰস্থ ওলালে কালি উলিয়াব পাৰি কিন্তু পৰিসীমা উলিওৱাটো আমি জানিব লাগিব ঠিক আছে এতিয়া সব পৰিসীমা মানে তোমালোকে ইতিমধ্যে পাই গৈছা কি পাইছা আটাইকেইটা বাহুৰ যোগফলে হৈছে কি পৰিসীমা এটু বাহু যোগ কৰিলে যেটো পোৱা হেতু হৈছে পৰিসীমা ইয়াক এটা সূত্ৰৰ দ্বাৰা আমি ধুনিয়াকৈ কৰিম তাৰ আগতে মই উদাহৰণ লৈছো এটো ধৰা হল আমাৰ এটো আয়তৰ দৈৰ্ঘ্যটো হৈছে মই ধৰিলো 10 সেন্টিমিটাৰ ঠিক আছে আৰু প্ৰস্থটো কিমান ধৰিলো 5 সেন্টিমিটাৰ ধৰিলো ঠিক আছে প্ৰস্থ হল 5 সেন্টিমিটাৰ এতিয়া এটো কালিটো কিমান হ'ব এটো পূৰণ কৰি 50 to 50 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ এতিয়া আমি আয়তৰ পৰিসীমা কেনেকৈ উলাম মানে মনত ৰাখিবা আয়তৰ পৰিসীমা কেনেকৈ উলাম 2 পূৰণ দিশ যোগ প্ৰস্থ ঠিক আছে এতিয়া আমাক সূত্ৰ মতে আমি এটা 2টো বহালো এতিয়া চোৱা দিশ আমাক কিমান দিয়া আছিল এতিয়া যে উদাহৰণটো ললো 10 সেন্টিমিটাৰ 10 টো দি দিয়া ঠিক আছে আৰু আমাক প্ৰস্থ কিমান দিয়া আছে 5 সেন্টিমিটাৰ এটা যোগ দিয়াটো দিয়া আছে তোমালোকে 7 সেন্টিমিটাৰ স্কয়াৰ দিব নালাগে ঠিক হলনে এতিয়া তুমি কৰা এই দুটা যোগ কৰা কিমান পালা 2 পাছে 15 ঠিক আছে 2 পূৰণ 15 লিখি দিয়া এটো কিবা কৰি দিয়া পূৰণ কৰি দিয়া কিমান হ'ব 30 সেন্টিমিটাৰ কি হ'ব এটোৰ এই আয়তৰ কি হ'ব পৰিসীমা হ'ব 30 সেন্টিমিটাৰ ঠিক আছে আৰু কালি কিমান হ'ব 50 সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে এইখিনি পাৰ্থক্য এই সূত্ৰটো প্ৰয়োগ কৰিলে পৰিসীমা উলাব পাৰিবা এতিয়া আমি পৰিসীমা উলোৱা সূত্ৰটো জানিলো কিন্তু আমাক ইয়াত প্ৰস্থটো যেটো দিয়া নাই আমি আগতে কি প্ৰস্থটো উলিয়াই লম এই ইয়াতে দিশ উলাইছিল যে এই একে পদ্ধতি অৱলম্বন কৰি আমি ইয়াৰে প্ৰস্থটো আগতে এই বৰ্ডখনৰ প্ৰস্থটো আগতে উলিয়াই লম তাৰ পিছত আমি পৰিসীমা উলিয়াম তোমালোকে এইখিনি লিখি লবা দিয়া আছে আয়তাকৃতিৰ বৰ্ডখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু বৰ্ডখনৰ কালি দিয়া আছে 22800 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ প্ৰস্থ আমাক দিয়া নাই পৰিসীমা আমাক দিয়া নাই সেন্টিমিটাৰ স্কয়াৰ মানে মনত ৰাখিবা সেন্টিমিটাৰ স্কয়াৰ মানে হৈছে বৰ্গ সেন্টিমিটাৰ এটা প্ৰস্থটো আমি উলিয়ালো আগতে এটা ইয়াত দি লৈছো মই ধুনীয়াকৈ প্ৰশ্ন দিয়া আছে চোৱা প্ৰশ্নটো চোৱাচোন কি দিয়া আছে 190 দৈৰ্ঘ্য দিয়া আছে এটো দিয়া আছে ঠিক তেনেকৈ যদি বুজিবৰ বাবে লিখি ললো 190 সেন্টিমিটাৰ দৈৰ্ঘ্য প্ৰস্থটো আমাক দিয়া নাই প্ৰথমতে আমি কি কৰিম আয়তৰ প্ৰস্থ নিৰ্ণয় কৰিম কেনেকৈ আয়তৰ কালি কিন্তু দিশ পূৰণ প্ৰস্থ একে প্ৰস্থটো উলিয়াম চাবা এতিয়া আয়তৰ কালি কিমান দিয়া আছিল আমাক 22800 ঠিক আছে তাৰপিছত দিশটো আমাক দিয়া আছে কিমান 190 কিন্তু আমাক প্ৰস্থটো দিয়া নাই যেটো প্ৰস্থটো উলিয়ালেহে আমি পৰিসীমা উলিয়াব পাৰিম এতিয়া সোৱা সমান চিন যেটো আছে এটো ইফালে আমি দিব পাৰিম এইটো ভৰ ইফালে আমি আনিব পাৰিম আমি প্ৰথমতে এইখিনি ইফালে আনি লৈছো এবাৰ এইখিনি ইফালে আনিম সমান চিন থাকিলে ইফালে তোমালোকে আনিব পাৰিবা 190 ইয়াত দি দিয়া ইয়াত প্ৰস্থটো দি দিয়া ঠিক আছে এতিয়া আমি কি কৰিম সোৱা এতিয়া প্ৰস্থটো যেটো আমাক লাগে প্ৰস্থটো ইয়াত লিখি দিয়া ঠিক আছে এটো ইফালে পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হৈ যাব হয়নে 22800 আৰু 190 তুমি হৰণ হৈ যাব হৰণটো এনেকৈ লিখিব লাগিব ঠিক আছে এতিয়া শূন্য কাটি দিয়া আৰু 19 এটো হৰণ কৰি চোৱা ইফালে হৰণ কৰি চাবা ইফালে সাইডত একচুয়ালি হৰণ কৰি চাব লাগে 22000 মই মুখেৰে কৈ দিব পাৰো তথাপি তোমালোকে এনেকৈ হৰণটো কৰি চোৱা 19 গুণ কিমান হ'ব 19 হ'ব ইয়াত হৰণ কৰিবটো তোমালোকে জানাই এতিয়া 22 আছে গতিকে ইয়াত কি আহিব 3 আহিব ইয়াত 38 আহিব এতিয়া 19 দুগুণ কিমান হ'ব 19 দুগুণ হ'ব 38 ঠিক আছে এই শূন্যটো থাকিল শূন্যটো তুমি ওপৰ উঠাই দিয়া ঠিক আছে গতিকে কিমান পালে আমি 120 এটো কাটি দিলে 120 পাম বা হৰণ কৰিলে 120 পাম এতেকে আমি প্ৰস্থটো কিমান পালো প্ৰস্থ আমি পাই গলো কিমান পালো প্ৰস্থ 120
তো আমাক কিয় দিয়া আছিলে সেন্টিমিটার ঠিক আছে এনেকে তোমালোকে হৰণ কৰিব লাগিব এতিয়া আমি যেটো প্ৰশ্নটো পালো এতিয়া আমি পৰিসীমা সহজতে উলিয়াব পাৰিম এতিয়া আমি প্ৰশ্ন পৰিসীমাটো উলিয়াম প্ৰশ্নটো যেটো আমি পাই গলো ঠিক আছে এতিয়া পৰিসীমাটো আমি ধুনীয়াকৈ উলিয়াব পাৰিম ন এতিয়া পৰিসীমাটো ইয়াত তোমালোকে কমা দি দিছো মই কিন্তু 2 পূৰণ দিশটো আমাক কিমান দিয়া আছিলে আমাক প্ৰশ্ন দিয়া আছে ন প্ৰশ্ন 190 টো দেখিছানে আমাক দিয়া আছিলে কিমান আছিলে 190 সেন্টিমিটাৰ এইটো দিশটো দিয়া আছে 190 অকমান আগতে আমি প্ৰশ্নটো উলাইছো দুটা যোগ কিমান হ'ব 120 হ'ব ঠিক আছে এতিয়া এই দুটা যোগ কৰা 2 পূৰণ এইখিনি যোগ কৰা এটো 0 হ'ব 9 2 11 1 কাটি গল 1 1 1 2 2 1 3 ঠিক আছে এইখিনি এতিয়া এই দুখিনি পূৰণ কৰিলে আমি কিমান পাম মই ইফালে লিখি দিছিলো এটা তোমালোকে উলিয়াই লবা পূৰণ কৰিছো আইফালে এটা পূৰণ কৰিছো 310 পূৰণ 2 মই এটা মুখে কৰিব পাৰো যে তুমি বুজিবৰ কাৰণে কৰি দিছো 2 9 2 গুণ 2 3 গুণ 6 মানে 620 সেন্টিমিটার ঠিক আছে পৰিসীমা যেহেতু আমি সেন্টিমিটার লিখিম এটা সেন্টিমিটার এটা উত্তৰমালা মিলিছে নাই দেখুৱাই দিছো চোৱা উত্তৰমালা 620 সেন্টিমিটার দেখিছে না মিলি গৈছে লাইক কমেন্ট এন্ড সাবস্ক্রাইব প্ৰশ্নটোৰ উত্তৰ কৰিম এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল আছে ঘৰ এটা মজিয়া ইয়াৰ পৰা আমি গম পালো যে এটো কি বহলটো কম দীঘলটো বেছি যেহেতু কি হয় মজিয়া ঘৰ মজিয়া কি হয় দুটা মানে সমানে হ'ব দুটা সাইড গতিকে এটো আয়ত বুলি আমি থৈ লব পাৰো মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে মজিয়াখনৰ দলিচা নথকা অংকৰ কালি নিৰ্ণয় কৰা কালিহে লাগে দে আমাক কালিটো আমাক নিৰ্ণয় কৰিব দিছে ঠিক আছে এতিয়া তোমালোকে ইয়াতে তোমাৰ বৰ্গ আয়ত দিছে ইয়াত কি দিছে বৰ্গ দিছে এই বৰ্গৰ বস্তুটো মজিয়াত ফিট কৰিব লাগিব সো আমি উদাহৰণতে বুজাই দিলে একদম সহজ হ'ব মই তোমাক ইয়াত চিত্ৰটো আঁকি দিছো তোমালোকে চিত্ৰটো নাকিলেও হ'ব আঁকিলে ভাল সম্পূৰ্ণ নম্বৰ পাবা এতিয়া ধৰা হ'ল এখন হ'ল মজিয়া আমাক কি দীঘল দিশটো দিয়া আছে দীঘল দৈৰ্ঘ্য দিশ দীঘল একে বস্তু হা তাৰপিছত বহল কি হ'ল 4 মিটাৰ এতিয়া আমি এই বস্তুটো যদি আমি কালি উলিয়াই লওঁ লগতে আমি কি কৰিম ধৰা হ'ল আমি এটো কি বুলি ধৰি লৈছো এটো ধৰি লৈছো আমি দলিচা এখন ঠিক আছে দলিচা এটা বাহুৰহে মান দি আছে বাহুৰ মান কিমান 3 মিটাৰ দি আছে এটা বৰ্গাকৃতি বুলি ক'লে আমি কি বুজি পাম ইয়াৰ আটাইকেইটা বাহুৰ মান কি হ'ব 3 মিটাৰে হ'ব যেটো বৰ্গ বুলি কৈছে ঠিক আছে এতিয়া আমি এই বস্তুটো ইয়াত যদি ফিট কৰি লওঁ যিখিনি খালি ঠাই থাকিব সেইখিনি আমাৰ কি হ'ব দলিচাৰ প্ৰয়োজন হ'ব গতিকে ইয়াৰ যদি আমি কালি উলিয়াই লওঁ ইয়াৰো যদি আমি কালি উলিয়াই লওঁ তেতিয়া ইয়াৰ এটু কালি লগত এটু কালি মাইনাস কৰি দিলে আমি উত্তৰটো পাই যাম ঠিক আছে আকৌ এবাৰ বুজাই দিছো এখন হল মজিয়া এইখিনি হল দলিচা ইয়াত ফিট কৰিলে আমি গম পাই যাম কি ইয়াত আৰু কিমান দলিচাৰ প্ৰয়োজন হ'ব ঠিক আছে এটো কালি হিচাপত তোমালোকক উলিয়াব দিছে চোৱা এই দেখিছানে দলিচাখনক কিমান কালি নিৰ্ণয় কৰা নথকা অংকৰ কালি নিৰ্ণয় কৰা দিছে গতিকে আমি ইয়াৰো কালি উলিয়াই লম ইয়াৰো কালি উলিয়াই লম এটো কালি লগত এটো কালি বিয়োগ কৰি দিলে আমি উত্তৰটো পাই যাম ঠিক আছে এতিয়া আমি আগতে মজিয়াখনৰ কালিটো উলিয়াই লম দিশ আৰু প্ৰস্থ পূৰণ কৰিলে আমি কি পাম আমি জানোৱে নহয় আমি জানো কালি উলিওৱা আয়তৰ কালি উলিওৱা সূত্ৰটো কিমান হ'ব মই ইয়াৰ পিছত ধুনীয়াকৈ কৰি দিছো এটো বুজি পাবৰ কাৰণে কৈছো দিশ আৰু প্ৰস্থ দিশ কিমান আছে আমাৰ 5 মিটাৰ ঠিক আছে আৰু বহল কিমান আছে 4 মিটাৰ ঠিক আছে এটো পূৰণ কৰি দিয়া কিমান হ'ব 20 মিটাৰ স্কয়াৰ পাই গলো এটো কিহৰ পালো মজিয়াখনৰ পালো এতিয়া আমি এই দলিচাখনৰ চাম সো এখন হৈছে দলিচাৰ যেটো বৰ্গৰ কালি উলিওৱা সূত্ৰটো জানা তোমালোকে বাহু পূৰণ কি আছিল বাহু ঠিক আছে কি হ'ব বৰ্গৰ কালি উলিওৱা কেনেকৈ ওলাম বৰ্গৰ কালি উলিওৱা সূত্ৰটো তোমালোকে জানা বৰ্গৰ কালি কেলটো বাহু পূৰণ বাহু এটা লিখিবা দেই এতিয়া সব বাহু পূৰণ বাহু কৰি দিয়া 3 পূৰণ 3 এতিয়া মিটাৰ দি দিয়া 3 পূৰণ 3 কিমান হ'ব 9 মিটাৰ স্কয়াৰ ঠিক আছে আমি এতিয়া আয়তৰো কালি পালো বৰ্গৰো কালি পালো
এতিয়া ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে আমি আৰু কিমান দলিচা লাগিব গম পাই যাম ঠিক আছে এতিয়া 20 ৰ পৰা তুমি কি কৰি দিয়া 20 মিটাৰ স্কয়াৰৰ পৰা 9 মিটাৰ স্কয়াৰ বিয়োগ কৰি দিয়া কিমান পাবা এটো উত্তৰ পাবা তুমি 11 মিটাৰ স্কয়াৰ এটো উত্তৰ মানৰ লগত মিলাই চাবা এটোই পাবা কিন্তু তোমালোকে কেনেদৰে হোৱালাকে লিখিবা মই দি দিছো চোৱা তোমালোকে লিখোতে এনেকুৱাকৈ ধুনীয়াকৈ লিখিবা মজিয়াৰ দিশ অৰ্থাৎ দীঘল কিমান হ'ব এটা সমান চিহ্ন দিলে কথা নাই দিশ লিখিলে দিশ লিখিবা দীঘল লিখিলে দীঘল লিখিবা 5 মিটাৰ আৰু প্ৰস্থ বা বহল কিমান 4 মিটাৰ এতিয়া মজিয়াখন আমি কালি পাই যাম কিমান পাই যাম 5 পূৰণ 4 ইকুৱেল টু কিমান পাই যাম 20 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া মিটাৰটো তোমালোক দি দিবা মিটাৰ স্কয়াৰ তাৰ পিছত তোমালোকে তলত এনেকৈ লিখিবা আকৌ বুলি দিবা ইয়াতে আকৌ বুলি দি দিবা বৰ্গাকৃতি দলিচাৰ বাহু কিমান 3 মিটাৰ অৰ্থাৎ বৰ্গাকৃতিৰ কালি আমি উলিয়াব লাগিব বাহু পূৰণ বাহু গতিকে 3 পূৰণ কি হ'ব 3 হ'ব এতিয়া আমি কি পাম 9 মিটাৰ স্কয়াৰ পাম ঠিক আছে এটোটা পালো এতিয়া আমি এতেকে দলিচাৰ থকা অংকৰ কালি হ'ব মজিয়াৰ কালি বিয়োগ দলিচাৰ কালি ঠিক আছে এটো মজিয়াৰ কালি কিমান হ'ল 20 মিটাৰ স্কয়াৰ মাইনাস 9 মিটাৰ স্কয়াৰ এতেকে আমি এখিনি ইয়াত লিখি দিবা মই ঠাই ন দাঁতে কানে লিখিছো কিমান হ'ব 11 মিটাৰ স্কয়াৰ আমাক কি লাগিব দলিচাৰ থকা অংকৰ কালি হল 11 মিটাৰ স্কয়াৰ এটো হল তোমালোকৰ উত্তৰ ধুনীয়াকৈ অংকবিলাক কৰিবা ফুল মাৰ্কছ পাই যাবা নেক্সট অংকটো কৰিছো এতিয়া আমি শেষৰ প্ৰশ্নটো কৰিম প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান টকা খৰচ হ'ব এটো অলপমান প্ৰশ্নটো ক্ৰিটিকেল কৰি দিছে সো বৰ্গ মিটাৰ বুলি দিছে বৰ্গ মিটাৰ কেটকাকৈ 7 টকাকৈ ঠিক আছে এইখিনি তোমালোকে নধৰিবা এইখিনি পৰা ধৰা কোৱেশ্চনটো তোমালোক বেৰ এখন ধৰা হল এখন বেৰ এখন আয়তাকৃতিৰ বেৰ হ'ব ঠিক আছে যেটো মিটাৰটো 5 দিছে আৰু দীঘলটো আৰু বহল সৰি দীঘলটো দিছে 200 মিটাৰ ধৰাটো 200 মিটাৰ ঠিক আছে আৰু এটো 5 মিটাৰ গতিকে ইয়াৰ পৰা আমি কি গম পাইছো এটো বেৰখন হৈছে কি বেৰখন হৈছে আয়তাকৃতিৰ বেৰ সো এই আয়তাকৃতিৰ বেৰখনৰ কালিটো আমি উলিয়াই ল'ব লাগিব ঠিক আছে কালিটো উলিয়াই ল'লে আমি মানে এটো বৰ্গ মিটাৰ মানে কি বৰ্গ মিটাৰ মানে হৈছে মিটাৰ স্কয়াৰ মানে তুমি বুজি পাব লাগিব মিটাৰ স্কয়াৰ মানে কি হ'ব মিটাৰ স্কয়াৰ মানে তুমি বুজি পাব লাগিব যে এটো কি কালি দিয়া আছে কালি ঠিক আছে এই কালি অৰ্থাৎ এক প্ৰতি বৰ্গ মিটাৰত মানে 1 মিটাৰ স্কয়াৰত কেই টকা হ'ব 7 টকা দিব ঠিক আছে এতিয়া এইখিনি ভিতৰত আমি মিটাৰ স্কয়াৰটো উলাম লাগিব ইয়াৰ লগত এটো পূৰণ কৰি দিয়া পূৰণ কৰি দিলে যিমান পাবা হেতু লগত 7 টকাকে পূৰণ কৰি দিলে উত্তৰ হৈ যাব ঠিক আছে কিন্তু লিখিবা কেনেকৈ হেতু চোৱা সো আমি লিখোতে এনেকৈ লিখিম দিয়া আছে আয়তাকৃতিৰ বেৰখনৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ কিমান 5 মিটাৰ এটো প্ৰস্থ মানে বহল দিশ মানে আছে দীঘল ঠিক আছে এতিয়া চোৱা এতিয়া আমি বেৰখনৰ কালি উলিয়া কি আমি জানো যে কালি উলিওৱা কি দিশ পূৰণ প্ৰস্থ এটা দিশটো কিমান দি আছে দিশটা দীঘল কিমান দি আছে 20 মিটাৰ প্ৰস্থ কিমান দি আছে 5 মিটাৰ ঠিক আছে এটা মিটাৰ স্কয়াৰ আমি বৰ্গ মিটাৰ উলাই ল'ব লাগিব প্ৰথমতে এতিয়া চোৱা এতিয়া আমি কি এটো মিটাৰ বুলি অসমীয়াটো লিখিব পাৰো তোমালোকে এটো তোমালোকৰ ইচ্ছাৰ কথা ঠিক আছে এতিয়া 200 লগত 5 এফালে পূৰণ কৰি দিয়া এটো তোমালোকে এক্সট্ৰাকে এফালে কৰিবা ঠিক কিমান হ'ব 1000 হ'ব ঠিক আছে এতিয়া 1000 আমি কিমান পালো মিটাৰ স্কয়াৰ পালো ন 1000 আমি মিটাৰ স্কয়াৰটো পালো এতিয়া আমি কি প্ৰতি বৰ্গ মিটাৰত আমাক কেই টকা দিব 7 টকাকে দিব গতিকে আমি 7 টকাকে এটো পূৰণ কৰি দিলে মুঠ খৰচটো উলিয়াব পাৰিম যেহেতু আমি বৰ্গ মিটাৰ মুঠ বৰ্গ মিটাৰটো গম পালো মুঠ বৰ্গ মিটাৰ এটো মিটাৰ স্কয়াৰ মানে হৈছে দেই মিটাৰ স্কয়াৰ মানে হৈছে বৰ্গ মিটাৰ ঠিক আছে এটো একে বস্তু দেই বেলেগ বুলি নহয়বা সো আমি মুঠ বৰ্গ মিটাৰ কিমান পালো 1000 মিটাৰ গতিকে 1 বৰ্গ মিটাৰত খৰচ যদি 7 টকা হয় 1000 বৰ্গ মিটাৰত কিমান খৰচ হ'ব এটো পূৰণ কৰি দিলে হ'ল 7000 টকা কিমান হ'ব মুঠ খৰচ হ'ব কিমান 7000 টকা
সো মূলত এইখিনি আছিলে ভিডিওটো আৰডি এডুকেশ্যন ইউটিউব চেনেলটো তোমালোকে এতিয়াই সাবস্ক্ৰাইব কৰি দিয়া সকলোকে বহুত বহুত ধন্যবাদ পুনৰবাৰ নতুন এটা ভিডিঅ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছো সকলোৰে পৰীক্ষা ভাল হওক পুনৰবাৰ নতুন এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো ধন্যবাদ